বন্ধুসকল, আবেলিৰ মধুময় সময়ত মই আজি আপোনালোকৰ মাজলৈ পুনৰাই আহিছোঁ। আজি মই এই মধুময় সময়ৰ মাজতে আপোনালোকৰ লগত আলোচনা কৰিম জলকীয়াৰ খেতি লৈ। তো আপোনালোকে যদি জলকীয়াৰ খেতি কৰিছে তো আপোনালোকক অশেষ ধন্যবাদ। তো আজি মই জলকীয়াৰ খেতিৰ বিষয়ে ধুনীয়া টিপছ হাতত লৈছোঁ। তো আপোনালোকৰ যদি হাতত সময় আছে তেনেহ'লে সময় অযথা নষ্ট নকৰি মোৰ ভিডিঅ'খন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে গম পাব যে মই আজি এই জলকীয়াৰ খেতিৰ ওপৰত কি ট্ৰফি ল'ম। আৰু আপোনালোকৰ মাজত কিন্তু যিটো ট্ৰফি লৈ মই আলোচনা কৰিবলৈ গৈ আছোঁ, এই সমস্যা কিন্তু সকলোৰে যিসকলে তাৰমানে এই 2024 বৰ্ষত জলকীয়া খেতি কৰিছে, এখেতৰ কিন্তু জ্বলন্ত সমস্যা হৈ থিয় দিছে সন্মুখত। তো বন্ধুসকল, দেৰি নকৰি মই আলোচনা কৰিবলৈ যাম। তাৰ আগতে মই এজন মানুহৰ লগত আলোচনা কৰাই দিম, খেতিয়কৰ লগত। তো খেতিয়কে অলৰেডি মোক লগ ধৰিছে আহি খেতিত, যে এনেকুৱা ধৰণৰ জ্বলন্ত সমস্যাত মই ভুগি আছোঁ আৰু গছত এনেকুৱা ধৰণৰ বেমাৰৰ কাৰণে কি কি পন্থা অৱলম্বন কৰিব লাগে আৰু কি ঔষধ দিলে এই খেতিৰ পৰা আমি এইবিলাক বেমাৰৰ পৰা হাত সাৰিব পাৰিম, তো এইবিলাক লৈ আলোচনা কৰিম। তো আপোনালোকে কি কয়, আলোচনা কৰা যাক নেকি? তো মই প্ৰথমতে মোৰ মামাজনক দেখুৱাই দিছোঁ। এই চাওক, খেতিয়ক মানুহ, তো বহুত কষ্টৰ মাজেদি খেতি কৰে, বুঢ়া মানুহ হ'লেও তাৰমানে অশেষ ধন্যবাদ জনাইছোঁ আপোনাক। তো খেতি যে আপুনি কৰিছে, আপোনাৰ প্ৰথম সমস্যা কি আপোনাৰ দেখুৱাই দিয়কচোন। গাছটো কুকুৰা লাগি যায় আৰু যোৱাটো পৰি যায়, ফুলটো পৰি যায়। ফুলটো কেনেকুৱা হৈছে দেখুৱাই দিয়কচোন। তো বন্ধুসকল, এয়া চাওক, এনেকুৱা ধৰণৰ ফুলবিলাক সৰি পৰি যায়। জলকীয়াও এনেকুৱা, এয়া চাওক জলকীয়াও আছে, এয়া চাওক জলকীয়াও একদম পূৰা ফুটা কৰিছে। তাৰ কাৰণে মই অলৰেডি নিজে খেতিত যে স্প্ৰে কৰোঁ, খেতিত যে কেঁকুৰা মেকুৰা বেমাৰ বা কোকৰাণু বেমাৰ, তাৰ কাৰণে মই ঔষধখিনি পেকেটটো মই নিজৰে খেতিত ৰাখি দিছিলোঁ। অলৰেডি মই মোৰ মামাজনক দি দিলোঁ। তো আপোনালোকে সময় অকণমান নষ্ট কৰি হ'লেও মোৰ ভিডিঅ'খন চাবৰ কাৰণে যত্ন কৰিব। আজি মই এই ভিডিঅ'ৰ মাজেদি আপোনালোকক ভাল ভাল ট্ৰফি দেখুৱাই দিছোঁ আৰু শুনাই দিম। এই ট্ৰফিৰ ওপৰত আপোনালোকে যদি ফ'ল' কৰিব পাৰে, মই মাত্ৰ দুটা ট্ৰফি ল'ম। এটা হ'ব খেতি যে আপোনালোকে কৰিছে, এই খেতিত আপোনালোকে ৰসাল হৈ থাকিব লাগিব। মাটিখিনি শুকাই যোৱাৰ ফলত এনেকুৱা ধৰণৰ সমস্যা হোৱা দেখা পোৱা যায়। তাৰ ফলত কি হয়, এই গছৰ ফুলৰ যিবিলাক গুৰি থাকে, এই ফুলৰ গুৰিবিলাকত কি হয়, এই সৰু সৰু পোক এবিধ আছে, সেইবিলাকে কি কৰে, এনেকুৱা কৰি তাৰমানে গুৰিত এনেকুৱা ছিঙি পেলাই দিয়ে। তাৰ কাৰণে মই মামাক কি দিছোঁ আপোনালোকে নিশ্চয় চাব পাৰিছে। এয়া চাওক, ঔষধটোৰ নাম আপোনালোকে ধৰিব পাৰিছে, আগাছ হয়। তাৰ লগতে মামা কি দিব দিছোঁ, এই একটাৰা পেকেট দেখুৱাই দিছোঁ আপোনালোকক। বন্ধুসকল, যদি আপোনালোকে এনেকুৱা সমস্যাত জৰ্জৰিত হৈ আছে বা জ্বলন্ত সমস্যাত ভুগি আছে, আপোনালোকে এই দুটা ঔষধ আপোনালোকৰ খেতিত ইউজ কৰকচোন। পিছলৈ কি হয় মোক কমেণ্ট কৰকচোন। আপোনালোকক মই কিন্তু অকণমান জোৰদাৰ হিচাপে মাৰিব দিছোঁ। আপোনালোকৰ এই ঔষধটো খটোৱাৰ পিছত বা ইউজ কৰাৰ পিছত আপোনালোকৰ চাব খেতি 100% আগৰ নিচিনাকৈ ঘূৰি আহিব, নতুন খেতি হৈ যাব, আগবিলাক একদম পূৰা তেলতেলীয়া হ'ব। এতিয়া মই আলোচনা কৰিম কি, যে আপোনালোকে জলকীয়া খেতি কৰিছে ঠিক, কিন্তু খেতিত ধুনীয়া হৈছে, কিন্তু খেতিত আপোনালোকে কি কৰা নাই, পানীৰ ব্যৱস্থা কৰা নাই বা পানীৰ যোগান ধৰা হোৱা নাই, বা আপোনালোকে জলসিঞ্চন কৰিব। জলসিঞ্চন কৰিলে কি হয়, মাটিখিনি বেছি শুকাই নাযায়। এয়া চাওক, জলসিঞ্চন কৰাৰ পিছত মাটি শুকাই নাযাব। এয়া চাওক কি ধুনীয়া জলকীয়া খেতি হৈছে। তো এই খেতিত যে এনেকুৱা ধৰণৰ ফুলবিলাক সৰি পৰি যায়, তাৰ কাৰণে আপোনালোককতো ঔষধ দি দিলোঁ। পাতবিলাক নষ্ট হোৱাৰ কাৰণে, কেঁকুৰা মেকুৰা হোৱাৰ কাৰণে ঔষধটো দিলোঁ। এতিয়া কথা হ'ব, ফুলবিলাক যে সৰি যায় তাৰ কাৰণে কি ঔষধ দিব। এতিয়া ফুলবিলাক যে এনে পৰি যায়, জলকীয়াবিলাক ফুটা কৰি পেলাই দিয়ে, তাৰ কাৰণে তাৰমানে এক ধৰণৰ পোক থাকে। সেই পোকবিলাক সিমান এটা সৰুও নহয়। এই পোকবিলাক তাৰমানে গছৰ ভিতৰত মিনিমাম ধৰক 400ৰ পৰা 500মান বহি থাকে আৰু পূৰা ডাইভৰি কৰি থাকে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ৰেঞ্জাৰ নামৰ এটা ঔষধ আছে। সেই ৰেঞ্জাৰ ঔষধটো যদি আপোনালোকে খেতিত ইউজ কৰিব পাৰে, তাৰ ঔষধটো ইউজ কৰাৰ পদ্ধতি মই আপোনালোকক শিকাই দিম। আপোনালোকে কি কৰিব, ৰেঞ্জাৰ ঔষধটো আপোনালোকে ল'ব। পাৰ টেংকিত আপোনালোকে মিনিমাম ধৰক 10ৰ পৰা 12 ml ঔষধ ল'ব। ঢালি দিলে 1 লিটাৰ পানীৰ মাজত প্ৰথমতে ঢালি দিলে, এটা বাল্টিনেই হওক, প্লাষ্টিকৰ এটা মগেই হওক,
এনেকুৱা ধৰণৰ 1 লিটাৰ পানীৰ মাজত ঢালি দি তাৰ লগত আপোনালোকে কি কৰিব অন্তত 50 গ্ৰাম আপোনালোকে মিঠাই ল'ব আপোনালোকে নিশ্চয় চিনি পায় গুড় সেই মিঠাই আপোনালোকে কি কৰিব এই ঔষধৰ পানীৰ লগত সংমিশ্ৰণ কৰিব যাতে মিঠাই আকৌ গুড় হৈ নাথাকে একদম পুৰা পানীৰ লগত সংমিশ্ৰণ কৰি দিব দিয়াৰ পিছত আপোনালোকে সেই পানী 16 লিটাৰে হওক 13 লিটাৰ যিমান পৰিমাণে পানী লাগে সেইখিনি আপোনালোকে ধুনীয়াকৈ গছত স্প্ৰে কৰিব চাব 3 দিনৰ ভিতৰত আপোনালোকে এনেকুৱা জ্বলন্ত সমস্যাৰ পৰা আপোনালোকে আৰু দূৰত থাকিব আপোনালোকৰ এনেকুৱা ধৰণৰ জ্বলন্ত সমস্যা আৰু নাথাকে জলকীয়া খেতি 2024 বৰ্ষত কিন্তু পোকে নানান ধৰণৰ ক্ষতি কৰা দেখা পোৱা গৈ আছে তাৰ কাৰণে আপোনালোকক ভাল এটা ঔষধৰ নাম কৈ দিছোঁ তো মোৰ মামাজনো ইয়াত আহিছে মামাৰ কিন্তু একদম মনটো বহুত বেয়া চাওক হাতত লৈ ঘূৰি আছে এইবিলাক মোক দেখুৱাই আছে যে এনেকুৱা কি হ'ব মামা এইটো কি কৰা যায় তাৰ কাৰণে মই ঔষধটো দিছোঁ আপুনি ৰেঞ্জাৰ নামৰ ঔষধটো মনত ৰাখিব পাৰিব জানো পাৰিব এই ৰেঞ্জাৰ ঔষধটো আপুনি আনিব আনিখিনি খেতিত ধুনীয়াকৈ মাৰিব মই যি পদ্ধতিত কৈছোঁ মিঠাই 50 গ্ৰাম দিব পাৰ টেংকিত দি ৰেঞ্জাৰ ঔষধ আপুনি ধুনীয়াকৈ খেতিত স্প্ৰে কৰিব বুজি পালে এতিয়া আৰু আগাছ আৰু একতাৰা যে দিব দিছোঁ সেইটো কি তাৰমানে গছৰ আগবিলাক কি হয় পাতবিলাক এনে কেঁকুৰা মেকুৰা হৈ যায় ফুলি যায় তাৰ কাৰণে আগাছ আৰু একতাৰা দুটা সংমিশ্ৰণ কৰি আপোনালোকে খেতিত স্প্ৰে কৰিব পাতবিলাক যে ফুলি যায় হেতাও পৰা হৈ যায় তাৰ কাৰণে আপোনালোকে সেইবিলাক বেমাৰ দূৰ কৰিব পাৰিব তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে লাগিল আৰু আপোনালোকে মোৰ চেনেলটো নতুন হৈ আছে নেকি নতুন হৈ থাকিলে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰিব যাতে আপোনালোকে কেৱল মোৰ আজিৰ ভিডিঅ' নহয় আগতে দিয়া বা পিছলৈ দি থকা ভিডিঅ'খিনি আপোনালোকে চাব পাৰে যাতে মোৰ ভিডিঅ' চাই আপোনালোকৰ কিবা গুণত আহে যাতে পিছলৈ আপোনালোকে মোৰ এই পদ্ধতিমতে আপোনালোকেও খেতি কৰিব পাৰে যাতে আপোনালোকে খেতি কৰি আপোনালোকেও অন্তত লাখত টকা উপাৰ্জন কৰিব পাৰে নিবনুৱা হৈ আপোনালোকে যে এনেই অযথা ঘৰত বহি থাকিব সেয়া নহয় মোৰ প্ৰধান কৰ্মহে আপোনালোকৰ লগত মই আলোচনা কৰি থাকোঁ এইকাৰণে যে টকা পইচা ইনকাম কৰক টকা পইচা ইনকাম কৰিতো আপোনালোকে মোক নিদিয়ে আপোনালোকে কি পদ্ধতিত খেতি কৰিব আজিকালি ধৰক আমাৰ অসমীয়া মানুহসকলৰ কিন্তু বহুত মাটি খেতি নকৰাকৈ অযথা আমি পেলাই থৈ দিওঁ সেইবিলাক মাটিত আপোনালোকে লাগি যাওক না জলকীয়া খেতি মানুহে কৈ থাকে কেৱল বাম মাটিত খেতি কৰক ওখ মাটিত খেতিত কৰক পানী জমা নোহোৱা মাটিত খেতি কৰক সেয়াও নহয় আপোনালোকে কৰক না আপোনালোকে যদি আঘোণ মাহতো আপোনালোকে জলকীয়াৰ গছ পুলিবিলাক লগাব পাৰে আঘোণ মাহত যদি লগায় ধৰক মোটামুটিভাৱে আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে জলকীয়া বিক্ৰী কৰিব পাৰিব জলকীয়া যদি আপোনালোকৰ খেতিত ভাল হয় দ মাটি হ'লেও যদি জলকীয়া ভাল হয় 2 মাহ আপোনালোকে জলকীয়া বিক্ৰী কৰক না পানী আহি গ'লেও আপোনালোকে জলকীয়া বিক্ৰী কৰক না 2 মাহ বিক্ৰী কৰিলে দেখোন আপোনালোকে অন্তত 70,000 পৰা 80,000 টকা এটা ইনকাম কৰিব পাৰিব তো এই পদ্ধতি আপোনালোকেও অৱলম্বন কৰিব লাগিব কেৱল জলকীয়াই নহয় মাকৈ আছে তাৰপিছত ধৰক বেঙেনা খেতি আছে তাৰমানে ইত্যাদি যিকোনো এটা খেতি আপোনালোকে লাগি থাকিব লাগিব খেতি এটা কৰি অযথা পেলাই নথব তাৰ লগত লাগি থাকিবচোন খেতিত যিমান টকা আহে আজিকালি চাওক আপোনালোকে খেতি কৰি যিবিলাক মানুহে উন্নতৰ ফালে আগবাঢ়ি আছে খেতিত যথেষ্ট পৰিমাণ লাভান্বিত হ'ব পৰা যায় বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰোঁ মই মাত্ৰ দুটা হেৰি কৰিলোঁ ৰেঞ্জাৰৰ লগত 50 গ্ৰাম মিঠাই দিব দিছোঁ আগাছ আৰু একতাৰা সংমিশ্ৰণ কৰি মাৰিব দিছোঁ যাৰ সমস্যা আছে পাতবিলাক ফুলি যায় তাৰ কাৰণে আগাছ আৰু একতাৰা আৰু এনেকুৱা ফুলবিলাক যদি হৰি পৰি যায় তাৰ কাৰণে আপোনালোকে কি কৰিব ফুলবিলাক হৰি পৰি যোৱাৰ কাৰণে আপোনালোকে ৰেঞ্জাৰ আৰু 50 গ্ৰাম ঔষধ সংমিশ্ৰণ কৰি মাৰিব আৰু পাতবিলাক ফুলি যোৱাৰ কাৰণে আপোনালোকক কৈ দিছোঁ তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আগাছ আৰু একতাৰা আপোনালোকে অন্তত মনত ৰাখিছে বা নোটছ কৰি লওক কোনো কথা নাই যদি কোম্পানীৰ মানুহখিনি আপোনালোকে পায় ঔষধ কোম্পানীৰ মানুহখিনি তথাপি আপোনালোকে লগ কৰিব এখেতক সুধিব এইবিলাক ঔষধ যে দাদাই কৈছে এইবিলাক কামত আহিব জানো মই কিন্তু ডাইৰেক্টলি কথা কৈ ভাল পাওঁ এনেকৈ লুকাই থোৱা কথা মই এনেই কৈ আপোনালোকৰ খেতি যাতে নষ্ট নহয় তাৰে কামনা কৰোঁ মই আপোনালোকৰ খেতিৰ পৰা লাখত টকা উপাৰ্জন কৰক তাৰো কামনা লৈ আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম ধন্যবাদ।